কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং আজি ভিডিঅ'টো গোঁসাই ঘৰৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ আপোনালোকৰ আগত। আপোনালোকে সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। ঈশ্বৰৰ কৃপাত সদায় ভক্তি প্ৰাৰ্থনা কৰিব, নিশ্চয় তেওঁ জীয়াই ৰাখিব আৰু আমাৰ ভাল পথে লৈ যাব। এটা কথা, আমাৰ ইলেকশ্যন হৈ গ'ল, ভোট দিলোঁ, এই আঙুলিত এতিয়াও আছে, এতিয়াও এটুকুৰা আছে আঙুলিত চিন, এই টুকুৰা এতিয়াও যোৱা নাই আঙুলিত। ভোট দিলোঁ আৰু এতিয়া এই তালা মাৰিলোঁ, ধৰিছোঁ গাঁৱলৈ বুলি। আৰু বৰষুণ পৰিছিলে ৰাতিপুৱা আৰু এতিয়া যেনিবা বৰষুণটো এৰিছে। এবাৰ বৰষুণ এবাৰ কিবা হৈ আছে, তথাপিও যাব লাগিব। এই কঠীয়া পেলাব পৰা নাই, কঠীয়াৰ কাৰণে ট্ৰেক্টৰ বিচাৰি যাব লাগিব, কাৰণ মাটিকণ সিপাৰেহে আছে না, খেতি মাটি সেই আমাৰ গাঁৱৰ মূৰত আছে। মইতো সেই পাহাৰৰ ওপৰত থাকোঁ। তেতিয়া এই তালৈকে লাহে লাহে ওলাইছোঁ। আপোনালোকৰ আগত এটা কথা শ্বেয়াৰ কৰিব ধৰিছোঁ, লাইক আৰু শ্বেয়াৰ কৰিব। কিবা ভুল হয় শুধৰাই দিব। ইলেকশ্যন হৈ গ'ল, ইলেকশ্যনৰ ৰিজাল্ট পালোঁ। এইটো আৰু কোনো দুখ কৰিব নালাগে। খেল এখন, যিকোনো খেল এখন পাতিলে হাৰা জিকা এটা আছে। আকৌ ট্ৰাই এগেইন কৰাৰ দৰে আকৌ চেষ্টা কৰিলে আকৌ নিশ্চয় পাব। গতিকে যি চৰকাৰে নহওক, আমি আমাৰ জনসাধাৰণে শান্তিৰে থাকিব পৰাটোৱে বিচাৰোঁ। মোৰ ফালৰ পৰা ইয়াকে ক'ব বিচাৰিছোঁ, যাতে এইয়া কোন ল'ৰা ছোৱালী আহি আছে। হে ভগৱান, হেৰিহে তেতিয়াহ'লে তোমালোকে এইখিনিতে গুচি আহিলা? এইয়া কমিউনিটি হলত কোনো নক'লে? নাই তাত, মই আৰু গীত গৈছিলোঁ। এই ৰাম কৃষ্ণ, আজি অকণমান ওলাবাচোন। তাৰমানে এই 3টামান বজাতে, তাৰমানে নহয়, কমিটিখন গঠন কৰিব লাগে। আমাৰ ইফালৰ ল'ৰা সোমাব লাগে দেই। অঁ এই আমাৰ কালি বড়োৰ হেৰি হৈছিলে, কি নাম কয়, আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ পৰা আহিছিলে। আকৌ ছোৱালী দুগৰাকী মাষ্টৰণী আহিছে। আমি যিটো আমাৰ এইখিনি ৰামচা কছাৰীয়ে ভৰ্তি হৈ আছোঁ না, ভেলৌগুৰি, মদাৰতলি, ভগিয়াম গাঁও, হাওগাঁও, হাবিগাঁও, 5খন গাঁও মিলি এটা ব্ৰাঞ্চ হৈছে। সেই ব্ৰাঞ্চলৈ মোক প্ৰেচিডেণ্ট পাতিছে। কালি মিটিংখন দিছিলোঁ, কিন্তু হৈছে, বহুতেই হৈছে। তাৰ ভিতৰত এখন কমিটি গঠন কৰিব লাগে। এই কমিটিখন গঠন কৰা আমাৰ ইফালৰ পৰা মানুহ নোযোৱাৰ কাৰণে স্থগিত ৰাখিলে। আজি আকৌ 3টামান বজাত আৰম্ভ হ'ব, যাব লাগিব। গতিকে এই মই কি ক'ব বিচাৰিছোঁ, খেতি এইয়া যে কঠীয়া চঠীয়া একো হেৰি কৰিব পৰা নাই জানো। তাতে যাওঁ, এই খেতিৰ সময় পাইছেহি। কঠীয়া আগতে থাকিলে পিছত ৰুব পৰা যায়। আমিতো খেতিয়কৰ জীয়াৰী, খেতি নকৰিলে ভাত খাব নাপাওঁ। আৰু চৰকাৰৰ পৰাতো আমি একো চাউল নাপাওঁ। যিসকলে পোৱাসকলে পাইছে পাওক, আমি সেইটো শিক্ষা কৰা নাই। আমিতো খেতি কৰি খাব লাগিব। মোটামুটি মংগলবাৰ পৰা আগে কঠীয়া পেলাবৰ কাৰণে ট্ৰেক্টৰ বিচাৰিব লাগিব। ট্ৰেক্টৰৰ কাৰণে আগবাঢ়িছোঁ। নাপাওঁ, কেইবাটা ভাষা ভাষী চলি আছে কথা। ময়ো এখানে ওলাইছোঁ। মই এই গাঁৱলৈ যাওঁ। গাঁৱত মানে পথাৰ যে কঠীয়া পেলাব পৰা নাই, সেইটোৱে ডাঙৰ সমস্যা না। আমিতো খেতিয়কৰ খেতি নকৰিলে ভাত খাব নাপাওঁ, বুজিছ। দুডৰা মাটি আছে, তাকো যদি লগাই নলওঁ, ভাত খাম কি? চৰকাৰৰ পৰাতো চাউল নাপাওঁৱেই। পোৱাসকলেতো বাৰু পাওক, আমি বেয়া পোৱা নাই।
আছে ৰাস্তাত বহুত মানুহ যাম লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ বুজিব টাটা বাই বাই থেংক ইউ